নমস্কাৰ এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মহানন্দ বেলেগত যদি আপুনি ঘণ্টা ঘণ্টা অপেক্ষা কৰিব লাগে তেন্তে স্মাৰ্ট বজাৰতো আপুনি অপেক্ষা কৰিব লাগিব এতিয়াৰ পৰা আপুনি যদি ৰিলায়েন্স গ্ৰুপ অফ কোম্পানীজৰ স্মাৰ্ট বজাৰলৈ যায় তেন্তে সাৱধান হওক কিয়নো আপোনাক ৰামঠগন দিবলৈ সাজু এতিয়া একাংশ স্মাৰ্ট বজাৰ ৰূপী শ্বপিং মল আপুনি যদি কেতিয়াবা কোনো ধৰণৰ বিলাসী শ্বপিং মলসমূহৰ পৰা বস্তু ক্ৰয় কৰে তেন্তে সেই শ্বপিং মলটোৰ বিলখন পুংখানুপুংখভাৱে আপুনি চকু ফুৰাওক কিয়নো আপুনি ক্ৰয় কৰা বস্তু অন্য দামী বস্তুৰ টেগ লগাই অত্যাধিক বিল প্ৰস্তুত কৰি আপোনাক দিব পাৰে ৰামঠগন আমি ভিজুৱেলৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৱা 20 মাৰ্চ অৰ্থাৎ যোৱাকালি এগৰাকী যুৱতীয়ে মহানগৰীৰ লখৰাস্থিত যি স্মাৰ্ট বজাৰ আছে তাতেই ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল আৰু বজাৰ কৰি ধনৰ যি বিল আছিল সেই ধনৰ বিলখন গ্ৰহণ কৰাৰ পাছতেই যুৱতীগৰাকীয়ে বিলখন গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰাৰ পাছতেই ধৰা পৰে এই বিলাসী শ্বপিং মলটোৰ ফাঁকিবাজি কাণ্ড আমি জনাই আছো এটা বিশেষ খবৰ এই যুৱতীগৰাকীয়ে এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষ তথা ষ্ট'ৰখনৰ মেনেজাৰক অৱগত কৰোৱাৰ পাছতেই দায়হৰা মন্তব্য প্ৰদান কৰে মেনেজাৰগৰাকীয়ে তেওঁলোকৰ ভাষ্য এনেধৰণৰ আছিল আপুনি যিটো ধন ৰাখি সেইটো ঘূৰাই নাপাব এতিয়া যিটো আপুনি 90 দিনৰ ভিতৰত আহি বজাৰ কৰি ল'ব নহ'লে আপোনাৰ মোবাইল নম্বৰত 90 দিনৰ ভাৱে জমা থাকিব সেই ধন ৰাখি আৰু আপুনি সেই ধন ৰাখি 90 দিনৰ ভিতৰত আহি বজাৰ কৰি লৈ যাব পাৰিব এতিয়া এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত এটা বিশেষ প্ৰশ্ন উত্থাপিত হৈছে কিয় আপুনি পেমেন্ট কৰাৰ পাছত আধা ঘণ্টা বা 1 ঘণ্টা ৰ'বলগীয়া কিয় হ'ল যুৱতীগৰাকী এটা ডাঙৰ প্ৰশ্ন এতিয়া প্ৰশ্ন উত্থাপন হয় যে কিয় পেমেন্ট কৰাৰ পাছতো ঘণ্টা ঘণ্টা ধৰি ৰ'বলগীয়া হ'ল যুৱতীগৰাকী যিহেতু ভুল যুৱতীগৰাকীৰ নহয় সেই প্ৰতিষ্ঠানটোৰ আছিল তাৰ পিছতো তেওঁলোকে এনে উদ্বন্ধালী কিমান গ্ৰহণযোগ্য আমি জনাই আছোঁ যিহেতু সেই ভুল যুৱতীগৰাকীৰ নাছিল কিন্তু আছিল সেই বিত্তীয় তথা শ্বপিং মলটোৰ প্ৰতিষ্ঠানটোৰ ভুল আছিল তাৰ পাছতো তেওঁলোকৰ এনে উদ্বন্ধালী কিমান দূৰ গ্ৰহণযোগ্য আছিল যুৱতীগৰাকী এনেধৰণে বাক বিতণ্ডাত আপোনালোকে ভিজুৱেলত প্ৰত্যক্ষ কৰিছে যুৱতীগৰাকী এনেদৰে বাক বিতণ্ডাত লিপ্ত হোৱাৰ পাছতেই পৰিস্থিতি ভয়ংকৰ দেখি ঘূৰাই দিলে ধন ৰাখি কিন্তু ভদ্ৰভাৱে অনুৰোধ কৰাৰ পাছতো স্মাৰ্ট বজাৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিলে সেয়াহে কিন্তু বৰ্তমান সময়ত অতি এক গুৰুত্বৰ বিষয় অৱশ্যে স্মাৰ্ট বজাৰ এনে ঘটনা নতুন নহয় প্ৰায়ে বিভিন্ন কাৰণত বিতৰ্কত সোমাই থাকে এনেসমূহ শ্বপিং মল সদ্যহতে আমাৰ হাতত সেই ভিজুৱেল আৰু অডিঅ' ক্লিপ আহি পৰিছে আমি আপোনালোকক পুনে পুনে সেই ভিজুৱেল আৰু অডিঅ' ক্লিপ শুনাবলৈ চেষ্টা কৰিছোঁ নিজৰ ষ্টাফে কিয় বিল মাৰোতে ভুল কৰিছে আমি কিয় ৰখি থাকিম আধা ঘণ্টা 1 ঘণ্টা ধৰি বেলেগত নৰখি নেকি আপোনালোকে কিয় ৰখিম মই ৰখিম কিয় ভাই মই ৰখিম কিয় বেলেগত ৰখাৰ কথা নাই ইয়াতে মই বজাৰ কৰিছো তো আপোনালোকে ভুল কৰিছে চুপ থাকক আপুনি আই এম নট টকিং টু ইউ কলে কেলা চেলা আমাৰ মানুহ কেনেকে ৰখাব গম পাইছে তো 1 ঘণ্টা ধৰি ৰখি আছো ন নাগো কইতে বুলে পৰি দিলে হয় মোৰ লগত কালি বিৰাটে এটা দুৰ্ভাগ্যজনক ঘটনা এটা ঘটি গ'ল মই যোৱাকালি আপোনাৰ লখৰা চাৰিস্থিত স্মাৰ্ট বজাৰখনত গৈছিলোঁ তাতে নিজৰ ঘৰুৱা কিবা কিবি বজাৰ কৰিবলৈ গৈছিলোঁ মই বজাৰ কৰোঁতে মই যেতিয়া আপোনাৰ বিল ছেকশ্যনত গ'লোঁ মানে বিল চিল কৰি উঠাৰ পিছত মই যেতিয়া পে'মেণ্ট কৰিলোঁ মই বিলখন একবাৰ চেক কৰিলোঁ চেক কৰোঁতে মই মানে এটা ভুল দেখা পালোঁ যে মই যি এটা সামগ্ৰী মই লোৱাই নাই তাৰ মানে দাম তেওঁলোকে লিখি ভৰাই কিনে মোক দি দিছে তাৰপৰা মই তেওঁলোকক যেতিয়া প্ৰশ্ন কৰিলোঁ তেওঁলোকে তেতিয়া মানি ক'লে মোক যে তেওঁলোকৰ নিজৰ ফালৰ পৰা নিজৰ ষ্টাফৰ পৰা এই ভুলটো হৈছে ভুলতে টেগটো লগালে সেইবাবে মোৰ বিলটো বেছি হৈছে তেতিয়া মই তেওঁলোকক প্ৰশ্ন কৰোঁতে তেওঁলোকে মোক ক'লে যে আপুনি এতিয়া বস্তুখিনি আপুনি মানে কি আপুনি পইচাটো ঘূৰাই নাপাব আপুনি তাৰ বদলি বেলেগ কিবা এটা বস্তু লৈ যাওক বুলি মোক ক'লে মই তেওঁলোকক উল্টাই তেতিয়া ক'লোঁ কথাবিলাক যে মই কেলে বেলেগ বস্তু লৈ যাম বা মই কেলে মোৰ জৰুৰত নাই যেতিয়া মই কিয় বস্তু বেলেগ লৈ যাম তাতকৈ মোক মোৰ পইচাটো দিয়ক কাৰণ আপোনালোকৰ নিজৰ ষ্টাফৰ ফালৰ পৰা ভুল হৈছে যিহেতু এতিয়া তেওঁলোকে কথাখিনি মানিবলৈ বিচৰা নাছিলে মোক বাৰে বাৰে এটা কথাই ক'লে যে আপোনালোকে পইচাটো ঘূৰাই নাপাব আমাৰ ছিষ্টেমত এনেকুৱা নহয় সেইকাৰণে আপুনি বেলেগ বস্তুকে লৈ যাওক তাৰপিছতে আপোনাৰ মানে অলপমান আমাক আধা ঘণ্টা 1 ঘণ্টা ধৰি ৰখাই থৈ দিলে
ৰখাই থৈ দিয়াৰ ফলত মানে আমাৰো মানে পেচেণ্টছ অলপমান হেৰি হ'ল, মানে আমাৰো মানে খং উঠিলে যে ইমান দেৰিলৈ এনেকৈ ৰখাই থৈ দিছে, ইমান হেৰাচমেণ্ট এটা দিছে বুলি। 1 ঘণ্টা 1.5 ঘণ্টা হৈ গ'ল। তাৰপিছত আমি যেতিয়া তেওঁলোকৰ মেনেজাৰক মাতি কিনে সুধিলোঁ, কথাবিলাক আমি ক'লোঁ যে এনেকুৱা হৈছে, আপোনালোকে এটা চলিউশ্যন দিয়ক। যে মেনেজাৰে আমাক উভতিয়াই কৈছে যে আমি আপোনালোকক চলিউশ্যন দিছোঁ, যে আপোনালোকে বেলেগ কিবা এটা লৈ যাওক, আপোনালোকে নলওঁ বুলি কৈছে। সেইটোত মই কি কৰিম বুলি কৈ কিনে তেওঁ পিছ মুহুকি গুচি গ'ল। তেতিয়া আমাৰ মানে খং উঠি গ'ল বেছিকৈ, যে তেওঁলোকৰ নিজৰ ষ্টাফৰ ভুল হওঁতে তেওঁলোকে আমাক এনেকৈ হাৰাশাস্তি দিছে। সেইবাবে কালি অলপমান হয়, আৰু এটা কথা মই সুধিবলৈ বিচাৰোঁ আপোনাক। আপোনাৰ যিহেতু আমি আপোনাৰ ক্লিপটো দেখা পাইছিলোঁ যে এগৰাকী মহিলাই আপোনাক বাৰে বাৰে কৈ আছিলে যে আপোনালোক ৰ'ব লাগিব, লাগিলে আপোনাৰ ৰ'ব লাগিব, ঘণ্টা ৰ'ব লাগিব, এনেকুৱা ধৰণৰ এটা মন্তব্য কিবা এটা কৰা দেখা পোৱা গৈছিলে। হয়, তেওঁলোকৰ মতে মানে এনেকুৱা যে যি হওক নহওক কিয় আমি মানে পেচেণ্টছ দেখাই তাতে ৰৈ থাকিব লাগিব, কাৰণ আমি গ্ৰাহক হয়। সেইটোতো কথা সম্ভৱ নহয়। তেওঁলোকৰ ফালৰ পৰা যিহেতু ভুল হৈছে, তেওঁলোকে স্পীডত কামটো কৰি মেলি আমাক মানে বিদায় দিব লাগে, বা আমাৰ প্ৰব্লেমটো আগতে চল্ভ কৰিব লাগে। কিন্তু তেওঁলোকে আমাৰ লগতে মানে অভদ্ৰামী কৰাও দেখা গৈছে, বা তেওঁলোকে আমাক উভতাই মানে এনেকৈ ক'ব বিচাৰিছে যে আমি মানে যেনেকৈ যি কৈছোঁ সেনেকৈ কৰি মেলি আপুনি গুচি যাওক, এনেকুৱা ধৰণৰ মানে তেওঁলোকে ব্যৱহাৰ কৰিছে। মানে আমাৰ প্ৰব্লেমটো তেওঁলোকে চাবই বিচৰা নাছিলে। মানে আচলতে ঘটনাটো এনেকুৱা ধৰণৰ আছিলে যে আপুনি এটা বস্তু ক্ৰয় কৰিছিলে, আপোনালোকে কিবা কিবি বস্তু ক্ৰয় কৰিছিলে, ক্ৰয় কৰাৰ পাছতেই আৰু সিহঁতি একচুৱেলি আপোনাক মানে অতিৰিক্ত দামৰ যিটো টেগ, সেইটো টেগটো লগাই পঠিয়াইছিলে, নহয় জানো? হয় সেনেকুৱা। আৰু যিটো আপোনালোকে কমপ্লেইন কৰোঁতে বা আপুনি কমপ্লেইন কৰোঁতে একচুৱেলি সিহঁতে কৈছে যে আপুনিতো অলৰেডি পে' কৰিলে, পে' কৰাৰ পিছত আপুনি যেতিয়া লিষ্টখন যেতিয়া চেক কৰিছে, তেতিয়া দেখিছে যে আপোনাৰ বস্তুৰ নামত অতিৰিক্ত তেওঁলোকে মাচুল লৈ লৈছে, বা অতিৰিক্ত এটা আপোনাৰ অতিৰিক্ত পইচা লৈ লৈছে, যিটো কাৰণে আপুনি যেতিয়া কমপ্লেইন কৰিলে তেখেতলোকে কৈছে যে আপুনি টকাটো মানে ঘূৰাই নাপায়, তাৰ বিনিময়ত আপুনি বস্তু লৈ লওক। হয় সেনেকে আমাক ক'লে, কৈ কিনে আমাক বহুত দেৰি ৰখাই থ'লে। তাৰ ফলত তাৰ পিছতো আমি যেতিয়া তেওঁক আকৌ 1 ঘণ্টা 1.5 ঘণ্টা ৰখাৰ পিছত আকৌ যেতিয়া সুধিলোঁ, তেতিয়া তেওঁলোকে আমাক আনকি মানে আপোনাৰ যোনবিলাক মানুহ কেছত থাকে, তেওঁলোকে কৈছে যে আপোনালোকে ৰখিবই লাগিব, সেইটোত উপায় নাই বুলি কৈছে। আপোনালোকে এনেকেই ৰখি থাকিব লাগিব বুলি এনেকৈ কৈছে। কাৰণ আমি আপোনালোকক চলিউশ্যন দিছোঁ যে আপুনি বেলেগ বস্তু এটা লৈ যাওক, আপুনি নলওঁ বুলি কৈছে যিহেতু আপুনি তাতে ৰৈ থাকিব লাগিব, এনেকৈ কৈছে। হয়, আৰু আপুনি তাতে কিমানমান সময় আপুনি তাতে সেই ঘটনাটোৰ বাবে আপুনি ৰৈ থাকিবলগীয়া হৈছিলে? মই তাতে প্ৰায় আপোনাৰ 1-1.5 ঘণ্টা ৰখিবলগীয়া হ'ল। 1-1.5 ঘণ্টামান ৰ'বলগীয়া হৈছিলে, নহয় জানো? হয়। মানে আপোনাৰ সেই সাধাৰণ সিহঁতৰ কৰ্মচাৰী সেই ভুলটোৰ কাৰণে আপুনি মানে 1-1.5 ঘণ্টা তাতে ৰখিবলগীয়া হ'ল। আৰু আমি যি দেখা পালোঁ ভিজুৱেলত বা যিটো ক্লিপ এতিয়া সদ্যহতে ভাইৰেল হৈছে, সেই ক্লিপটোত আপোনাৰ দেখা পোৱা গৈছে যে আপুনি সিহঁতক মানে অলপমান তৰ্কাতৰ্কি বাক বিতণ্ডা এনেকুৱা সৃষ্টি হোৱাৰ পিছতহে তেওঁলোকে আপোনাৰ যিটো পাবলগীয়া পইচাটো, আপুনি যিটো সিহঁতৰ ভুলক্ৰমে যিটো বিল বনাইছিলে সেই পইচাটো তাৰপিছত তেওঁলোকে ৰিটাৰ্ণ কৰিলে, নহয় জানো? হয়। আমি বহুত দেৰি পেচেণ্টলি তাতে ৰখিলোঁ, বহুতখিনি আমি চলিউশ্যন বিচাৰিলোঁ, বা আমি ভালকৈ কথা পাতিলোঁ বস্তুখিনি, কিন্তু তেওঁলোকৰ ফালৰ পৰা একো মানে আপোনাৰ ৰেছপন্স নাছিলে। তেওঁলোকৰ ৰেছপন্সবিলাক মানে এনেকুৱা যে আপুনি ৰৈ থাকক, আমি একো কৰিব নোৱাৰোঁ, আমি এতিয়া কি কৰিম ইয়াতে, এনেকুৱা ধৰণৰ ৰেছপন্স আছিলে মানে তেওঁলোকৰ। যোনটো কথাত মানে মই বিৰাট হাৰাশাস্তি পালোঁ, মই বিৰাট দুখিত এনেকুৱা হোৱাৰ বাবে। কাৰণ স্মাৰ্ট বজাৰ বোলা এনেকুৱা বজাৰ এখন বিৰাটেই আমাৰ ইয়াতে ফেমাছ বুলি ক'ব পাৰে, বা আমাৰ কাৰণে সুবিধাজনক কৰি দিছিলে। কিন্তু এনেকুৱা ভিতৰত এনেকুৱা বহুত হাৰাশাস্তি আজিলৈকে হৈছে, বহুত এনেকুৱা প্ৰব্লেম আমি ফেচ কৰিছোঁ। নাইতো বিলত সদায় গণ্ডগোল হয়, নহ'লে বস্তুবিলাকত আমি গণ্ডগোল পাওঁ। বিলৰ গণ্ডগোলটোৰ কাৰণে এতিয়া সেইটোত আমাৰ মানে যোনে আপোনাৰ কিনিছে বস্তু, আপোনাক গৈছে, কাষ্টমাৰক এনেকুৱা হাৰাশাস্তি কৰাটো মোৰ মতে ঠিক নহয়, আৰু সেনেকুৱা কৰিবলৈ নালাগিছে। তেওঁলোকৰ ফালৰ পৰা মানে অকণমান স্পীড একশ্যন এটা আমি বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে সেনেকুৱা আমাৰ লগত ব্যৱহাৰ কৰাৰ বাবে আমাৰ এনেকুৱা কালি পৰিস্থিতি এটা হ'ল। নহ'লে তেওঁলোকে যদি আগতীয়াকৈ আমাক যদি ৰেছপন্সটো দিলেহেঁতেন, তেতিয়া আমি মানে বেছি ভাল পালোঁ হয়। তেওঁলোকে বাৰে বাৰে মানে কথাটো আপুনি এইটো ক্ষেত্ৰত আপুনি চৰকাৰক কিবা আহ্বান জনাব বিচাৰিব নেকি, বা চৰকাৰ বা কৰ্তৃপক্ষক? মই কৰ্তৃপক্ষৰ ফালেহে আপোনাৰ আহ্বানটো জনাব বিচাৰিম যে নিজৰ ষ্টাফবিলাকক অলপমান ভালকৈ
মানে ছাৰ্ভিচটো আপোনালোকৰ ভাল কৰিবলৈ লাগে বা এনেকৈ মানুহক হাৰাশাস্তি দিয়াটো ভুল কথা। আপোনালোকে চব বস্তু ভালকৈ চেক কৰি তাৰপিছত কাষ্টমাৰক কিবা এটা দিব লাগে। কাৰণ আমি যি দেখিম, আমি যি বুজিছোঁ, আমি সেইবাবে আমি বস্তুটো ল'ম বা সেইবাবে আমি বস্তুবিলাক আমি কিনিম। কিন্তু তাৰ মাজত যদি তেওঁলোকে নিজে এনেকৈ ভেজাল কৰে বা তেওঁলোকে নিজে যদি এনেকুৱা প্ৰব্লেমছবিলাক ক্ৰিয়েট কৰে নিজৰ ভুলৰ কাৰণে, নিজৰ আপোনাৰ কনচিয়াছনেছটো মানে তেওঁলোকে ফুললি নিদিয়ে যিহেতু, বা তেওঁলোকৰ কনচেনট্ৰেশ্যনটো তাতে নাথাকে কামত, সেইবাবে এনেকুৱা ভুল হ'ল। হোৱাৰ বাবে আমি হাৰাশাস্তিটো খালোঁ ন। আমি তাতে হয় 1-1.5 ঘণ্টা ৰখিবলগীয়া হ'ল। তাৰপৰা ইমান কোৱাৰ পিছতো তেওঁলোকে প্ৰব্লেমবিলাক ছল্ভ কৰি দিয়া নাছিলে যিহেতু, বা আমি তাতে আমাৰ কষ্ট হ'ল। আমি গৈছিলোঁ কিবা এটা বস্তু কিনিবলৈ লৈ আহিম বুলি, কিন্তু তেওঁলোকৰ কাৰণে ইমানখিনি কৰিবলগীয়া হ'ল। অৱশেষত যদি মানে আপোনাৰ অকণমান হাল্লা হুলস্থুল বা মই যদি উভতাই তৰ্ক নকৰিলোহেঁতেন, তেওঁলোকে সেনেকৈয়ে পঠিয়াই দিলে হয়। আৰু বহুত গ্ৰাহক আছে যোনে চেক নকৰে বিলটো, ঘৰ যাই কিনে চেক কৰে। সেইকাৰণে মইতো সকলো ৰাইজকো জনাওঁ যে আপোনালোকে যেতিয়া শ্বপিং কৰে এনেকৈ তাতেই আগতে আপোনালোকে বিল চিল চেক কৰি আহিব লাগে। নহ'লে তেওঁলোকে বিৰাট এইবিলাক ক্ষেত্ৰত মানে গণ্ডগোল এখন ক্ৰিয়েট কৰে। যাতে মানে আপোনাৰ কাষ্টমাৰৰ এনেকুৱা হৈ যাওক যে পইচাখিনিওতো আপুনি এৰি দিব নোৱাৰিব, সেইকাৰণে মানে বস্তু দুটাকে লৈ যাওক, সেনেকুৱা ধৰণৰ তেওঁলোকে মানে প্ৰচেছ এটা মানে চলায়।